লখিমপুৰৰ উচ্ছেদস্থলীত বিধায়ক অখিল গগৈ গুণগুণ চেতিয়াৰ ঘৰত উপস্থিত হৈ পুনৰ পৰিস্থিতি অধ্যয়ন কৰে বিধায়কগৰাকীয়ে পথাৰত হাল বাই ভুই ৰুলে অখিল গগৈ উচ্ছেদ কৰা গুণগুণ চেতিয়াৰ কঠিয়াতলিও চালে শিৱসাগৰৰ বিধায়কগৰাকীয়ে খাতি অসমীয়া 19টা পৰিয়ালৰ ভূমি তথা ঘৰ উচ্ছেদ সন্দৰ্ভত চৰকাৰক কটু সমালোচনা কৰে বিধায়কগৰাকীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পৰিয়ালকেইটাক সম পৰিমাণৰ মাটি আবণ্টন দিবলৈ দাবী জনোৱা বুলি উল্লেখ কৰিছে মুনিন চেতিয়া নামৰ ব্যক্তিজনৰ নেমু বাগানসহ দুটাকৈ বাসগৃহ প্ৰশাসনে উচ্ছেদ কৰা কাৰ্যত পুনৰ অসন্তুষ্টি প্ৰকাশ অখিল গগৈৰ গুণগুণ আৰু দুলুমণিৰ প্ৰশংসাত পঞ্চমুখ হ'ল বিধায়কগৰাকী দুয়োকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী অসমীয়াৰ প্ৰতিনিধি বুলি অভিহিত কৰিলে বিধায়কগৰাকীয়ে দুয়োগৰাকীৰ আত্মনিৰ্ভৰশীলতাৰ পাঠ ল'বলৈ সকলোকে আহ্বান জনালে বিধায়কগৰাকীয়ে ইপিনে বিধায়কগৰাকীৰ ভ্ৰমণত সুখী বুলি উল্লেখ কৰে গুণগুণ আৰু দুলুমণিও আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি আজি উচ্ছেদিত লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহিছোঁ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহি গম পালোঁ যে আজি গুণগুণহঁতৰ পথাৰ ৰুব ভূঁই ৰুব দ মাটি পিছে ধুই ৰুব সেইকাৰণে আমি ভাবিলোঁ যে নাই ঠিক আছে পথাৰলৈ বহুত দিন যোৱা নাই একেলগতে গুচি যাওঁ এইটো বহুত দুৰ্ভাগ্যজনক কথা যে খাতি অসমীয়া খিলঞ্জীয়া মানুহ যি অসমীয়া জাতি গঠন কৰিছে আহোমসকল সেই তেনেকুৱা 19টা পৰিয়ালৰ মাটি আৰু ঘৰ ইয়াতে উচ্ছেদ কৰা হৈছে কাৰোবাৰ ঘৰ গৈছে আৰু বহুতৰ মাটি গৈছে মই যোৱা পৰহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজে সাক্ষাৎ কৰিলোঁ এখন মেমৰেণ্ডাম লৈ গ'লোঁ আৰু লৈ গৈ তেওঁলোকৰ সকলোকে যিমান মাটি গৈছে সম পৰিমাণৰ মাটি তেখেতসকলক দি দিবৰ কাৰণে মই দাবী জনাই আহিছোঁ ইন প্ৰিন্সিপল অসমৰ মুখ্যমন্ত্ৰীও মানি লৈছে দিম বুলি আৰু তেখেতে চিফ ছেক্ৰেটাৰীক কৈছে যে এইটো মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে দেখা যাওক মই লাগি আছোঁ আৰু আজি প্ৰকৃততে কি হৈছিলে সেই বস্তুটো চাবলৈ আহিলোঁ আহি দেখিলোঁ যে গুণগুণহঁতৰ কঠিয়াই নহয় ইয়াতে 3 বিঘা মাটিৰ নেমু টেঙা য'ত মানে আপোনাৰ গাড়ী হিচাপত নেমু টেঙা নিয়ে গুণগুণহঁতৰ দদাইদেউ ন কি হয় দাদা গাঁৱৰীয়া নিচাদৰ গুণগুণহঁতৰ নিচাদৰ সিহঁতৰ 3 বিঘা মাটিৰ আপোনাৰ নেমু টেঙা লৈ গৈছে ভাঙি দিছে মই বুজি নাপালোঁ যে যিটো ঠাই পৰি থকা মাটিত অসমৰ খিলঞ্জীয়া পৰিয়াল কেইটামানে তাত খেতি কৰি আছে কোনোবা আহোম পৰিয়াল কোনোবা খ্ৰীষ্টিয়ান পৰিয়াল আৰু কোনোবা একদম গৰীয়া পৰিয়াল গৰীয়া মই গৰীয়া বুলি শব্দটো এইকাৰণে কৈ দিছোঁ যে মানুহবিলাকে মানে বাংলাদেশী কৈ থাকে যে একদম পুৰণি গৰীয়া পৰিয়াল তেনেকুৱা পৰিয়ালৰ ঘৰবিলাক ভাঙি দিছে আৰু উচ্ছেদ কৰি দিছে মই ইয়াত আহিহে গম পালোঁ যে মুছলমান মানুহ বুলি যে যিটো হাল্লা হুলস্থুল লগাইছে তাৰ বেছিভাগেই গৰীয়া মানুহ সেইকাৰণে সেইদিনা গৈ লখিমপুৰত গৈ তেওঁলোকেও হুলস্থুল লগাইছিল এতিয়া এই মুহূৰ্তত মই প্ৰত্যেকটো পৰিয়াল যাৰ ঘৰ ভাঙি দিছে যাৰ মাটি গৈছে সকলোকে মাটি ঘূৰাই দিবৰ কাৰণে দাবী জনাইছোঁ গুণগুণহঁতৰ দুখৰ সমভাগী হ'বলৈ আহিছোঁ